এখন দেশত এটা মাছমৰীয়া আছিল। নাম আছিল সোণাৰাম। সি সদায় কলঙত নাও লৈ মাছ মাৰিবলৈ যায় আৰু সেই মাছ বেচি ঘৰ চলায়। দিনক দিনে মাছমৰীয়া বাঢ়িবলৈ ধৰাত সোণাৰামে আগৰ দৰে মাছ নোপোৱা হ'ল। নাওখনো ইমান ভাল অৱস্থাত নাছিল। নাওৰ মাজ অংশত এটা ফুটা আছিল, যাৰ বাবে সি মাজে মাজে পানী সিঁচিব লগীয়া হয়। জালখনো কিছু কিছু ঠাইত ফুটা ওলাবলৈ ধৰিলে। ঘৰত সি সদায় ঘৈণীয়েকৰ গালি শুনিবলগীয়া হয়। ঘৰৰ অভাৱবোৰ কেনেকৈ পূৰ কৰিব পাৰি তাৰ চিন্তাত সি সদায় নৈ পাৰতে বহি সময় কটায়। এদিনাখন ৰাতিপুৱাই ধাৰাসাৰ বৰষুণ পৰা দেখি মাছৰ উজান আহিব বুলি সি জালখন লৈ নৈ পাৰলৈ গ'ল। নাও লৈ সি নৈ মাছ পালেগৈ। জাল মাৰেহে মাৰে, কিন্তু মাছ হ'লে এটাও জালত নপৰে। বহু সময় মূৰত জালত এটা ডাঙৰ বস্তু লগা যেন পালে। বস্তুটো ইমানেই গধুৰ আছিল যে সি জালখন নাৱত তুলিব পৰা নাছিল। কিন্তু সিও জালখন এৰি নিদিলে। জালখন টনাত ইমানে মগ্ন হৈ গৈছিল যে সি পাহৰি গ'ল যে তাৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। নাওখনৰ কথা ভাবোঁতেই জালখনৰ সৈতে সেই বস্তুটোৱে সোণাৰামক পানীত পেলাই দিলে। আচৰিত হৈ সোণাৰামে দেখিলে যে জালত লগা বস্তুটো মাছ নহয়, সেইটো এজনী জলকুঁৱৰীহে। জলকুঁৱৰীয়ে সোণাৰামক সুধিলে যে সি ইমান বৰষুণত কিয় মাছ মাৰিব আহিছে। তেতিয়া সোণাৰামে তাৰ সকলো দুখৰ কথা ক'লে। জলকুঁৱৰীয়ে তাৰ অভাৱৰ কথা শুনি তাক এটা মন্ত্ৰ শিকাই দিলে। জলৰাণীৰ জলপৰি মাছৰ বৰষুণ দে, অ' মোৰ নাওখনিত মাছৰ উজান দে। এই মন্ত্ৰটো মাতিলে মাছ বৰষুণ পৰা দিব আৰু আকৌ জলৰ ৰাণীৰ জলপৰি মাছৰ বৰষুণ থাম। ঐ মোৰ নাওখনিত মাছৰ উজান থাম। এই মন্ত্ৰ মাতিলে মাছৰ পৰা বন্ধ হৈ যাব। আৰু ক'লে, কিন্তু বেছি লোভ নকৰিবা, নহ'লে তোমাৰেই বিপদ হ'ব। কথামতে সোণাৰামে মন্ত্ৰ মাতি চালে আৰু তাৰ নাওখন মাছেৰে ভৰিবলৈ ধৰিলে। সি আকৌ মন্ত্ৰটো মতাত মাছ পৰা বন্ধ হৈ গ'ল। এনেদৰে সোণাৰামে মাছ বেচি বেচি ধনী হৈ গ'ল। তাক দেখি আন মাছমৰীয়াসকলৰ মাজত হোৱা দোৱা লাগিল। সিহঁতে সন্দেহ কৰিবলৈ ল'লে। এদিনাখন সোণাৰামে মাছ ধৰা ঠাইত সকলো মাছমৰীয়াই মনে মনে জুপি চাই দেখিলে যে মাছবোৰ তাৰ নাওত বৰষুণ পৰা দিছে। সকলোৱে আচৰিত হৈ ৰ'ল। সোণাৰাম পাৰলৈ অহাত তাক সকলোৱে আগুৰি ধৰি ৰহস্যটো সুধিলে। নক'লে তাক মাৰি দিয়া ভাবুকি দিলে। এই কথা শুনি সোণাৰামে বৰ দুখ পালে। সিও মনতে বুদ্ধি সাজিলে। সিও সিহঁতক অকল মাছ পৰি থকা মন্ত্ৰটোহে ক'লে, মাছ ৰৈ যোৱা মন্ত্ৰটো নক'লে। সোণাৰামৰ কথা শুনাৰ লগে লগে সকলো মাছমৰীয়াই নাও লৈ বিলৰ মাজ পালেগৈ আৰু লগে লগে মন্ত্ৰটো মাতি দিলে। মন্ত্ৰমতে সকলো নাও মাছেৰে ভৰিবলৈ ধৰিলে। সিহঁতে ফূৰ্তিত থাকিব নোৱাৰা হ'ল। কিন্তু নাও সম্পূৰ্ণ মাছেৰে ভৰি যোৱা পাছতো যেতিয়া মাছৰ বৰষুণ দিয়ে থকা হ'ল, তেতিয়া সিহঁত চিন্তিত হ'ল। লাহে লাহে নাওৰ সৈতে সিহঁতো ডুবিবলৈ ধৰিলে আৰু লগে লগে প্ৰত্যেকে জলকুঁৱৰীয়ে পানীৰ তলত লৈ গ'ল। কথাতে কয় নহয়, লোভেই পাপ পাপেই মৃত্যু। এনেদৰে সকলো লোভী মাছমৰীয়াৰ মৃত্যু হ'ল আৰু সোণাৰামে নিজৰ মাছখিনি লৈ